আসামোলজি চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ উল্লেখ কৰা হ'ল। এই প্ৰশ্নোত্তৰকেইটা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে খুবেই জৰুৰী। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে ফুগৰী লোকনৃত্য বিশেষকৈ কোন কেইখন ৰাজ্যৰ লগত জড়িত? উত্তৰ গোৱা আৰু মহাৰাষ্ট্ৰ। ভাৰতৰ কোনখন ঠাইক গ্ৰেণ্ড কেনিয়ন অফ ইণ্ডিয়া বুলি কোৱা হয়? উত্তৰ অন্ধ্ৰপ্ৰদেশৰ গেণ্ডিকটা নামৰ ঠাইখনক। এই গেণ্ডিকটা ঠাইখন বৃহৎ গিৰিখাটৰ বাবে জনাজাত। কৃষিৰ লগত জড়িত ৱাংগালা উৎসৱ কোনটো জনজাতিয়ে পালন কৰে? উত্তৰ গাৰো জনজাতি। মণিকৰ্ণিকা তাম্বে বুলি ভাৰতৰ কোনগৰাকী ৰাণীক জনা যায়? উত্তৰ ঝাঁসী ৰাণী লক্ষ্মীবাই। আনন্দীবাই গোপালৰাও যোশী কোন আছিল? উত্তৰ আনন্দীবাই গোপালৰাও যোশী ভাৰতৰ প্ৰথমগৰাকী মহিলা ডাক্তৰ আছিল। আমেৰিকাৰ সংবিধানৰ কোনটো সংশোধনীত দাস প্ৰথা বিলুপ্ত কৰা হৈছিল? উত্তৰ 13 সংখ্যক সংবিধান সংশোধনীত। এই সংশোধনী কৰা হৈছিল 1865 চনত আৰু সেই সময়ত আমেৰিকাৰ প্ৰেছিডেণ্ট অৰ্থাৎ ৰাষ্ট্ৰপতি আছিল আব্ৰাহাম লিংকন। নোবেল শান্তি বঁটা কোনখন দেশে প্ৰদান কৰে? উত্তৰ নৰৱে। নৰৱেৰ ৰাজধানী হৈছে অছলো। লিটিল চাহাৰা ষ্টেট পাৰ্ক কোন ঠাইত আছে? উত্তৰ ইউএছএৰ অক্লাহোমা নামৰ ঠাইখনত। অপেকৰ মুখ্য কাৰ্যালয় কোন ঠাইত আছে? উত্তৰ অপেকৰ মুখ্য কাৰ্যালয় অৰ্থাৎ হেডকোৱাৰ্টাৰ আছে অষ্ট্ৰিয়াৰ ৰাজধানী ভিয়েনাত। অপেকৰ ফুল ফৰ্ম হ'ল অৰ্গেনাইজেশ্যন অফ দ্য পেট্ৰলিয়াম এক্সপৰ্টিং কাণ্ট্ৰিজ। অপেক গঠন কৰা হৈছিলে 1960 চনত। অপেক প্ৰথমে 5খন দেশ লগ লাগি গঠন কৰিছিল আৰু এই 5খন দেশ আছিল ইৰাণ, ইৰাক, কুৱেইট, ছৌদি আৰৱ আৰু ভেনেজুৱেলা। পাৰ্চী সম্প্ৰদায়ৰ লোকৰ বসতি বিশেষকৈ ভাৰতৰ কোন কেইখন ৰাজ্যত বেছিকৈ আছে? উত্তৰ মহাৰাষ্ট্ৰ আৰু গুজৰাটত। বহু দেশত ব্যৱসায় কৰা কোম্পানীবিলাকক কি বুলি কোৱা হয়? উত্তৰ বহুজাতিক কোম্পানী অৰ্থাৎ মাল্টিনেশ্যনেল কোম্পানী বুলি কোৱা হয়। CWSNৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ CWSNৰ ফুল ফৰ্ম হ'ল চিলড্ৰেন উইথ স্পেচিয়েল নিডছ। ভাৰতৰ কোনগৰাকী প্ৰখ্যাত গায়িকাক কোকিল কণ্ঠী বুলিও জনা যায়? উত্তৰ লতা মংগেশকাৰক। বিশ্ব মানসিক স্বাস্থ্য দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ 10 অক্টোবৰত। জ্ঞান ভাৰতী সংৰক্ষিত বনাঞ্চল কোনখন ৰাজ্যত আছে? উত্তৰ গুজৰাটত। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ জিকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।